নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি শিৱসাগৰত আজি ৩০টাকৈ সংগঠনৰ নেতৃত্বই যি ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিলে গোটেই শিৱসাগৰ যেনেকৈ স্তব্ধ কৰি তুলিলে সেই সন্দৰ্ভতে কিছু কথা আলোকপাত কৰিব বিচাৰিছো ১৩ তাৰিখে শিৱসাগৰত এটা ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছত ১৬ তাৰিখে সেই ঘটনাটোক লৈ এখন আলোচনাও অনুষ্ঠিত হৈছিল আৰু তাৰ পিছত আজি শিৱসাগৰ এক প্ৰকাৰ স্তব্ধ কৰিছে ৩০টাকৈ সংগঠনে এক প্ৰকাৰ অসমীয়া আৰু অনা অসমীয়াৰ এটা সংঘাতৰ সূত্ৰপাত ঘটাৰ অৱকাশ ফিৰিঙঠিৰ পৰা খাণ্ডৱ জাক হয় এতিয়ালৈকে এই ক্ষেত্ৰত প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে বা কৰিব আমি গম পোৱা নাই কিন্তু আজি যিখিনি বক্তব্য প্ৰতিবাদী সংগঠনসমূহৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে তাৰ পৰা আগন্তুক দিনত শিৱসাগৰৰ পৰিৱেশ পৰিস্থিতি কৰবাৰ পৰা কৰবলৈ গুচিও যাবগৈ পাৰে সেই সন্দৰ্ভতে আজি আমি কিছু কথা পাতিম আৰু ৩০টাকৈ সংগঠনৰ যিসকলে নেতৃত্ব বহন কৰিছিল তাৰে দুই এক সন্মানীয় নেতৃবৃন্দক আজিৰ আমি অভিমতৰ অতিথি কৰিছো টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ আমাৰ লগত পোনপটীয়াকৈ আছে মই বসন্ত গগৈক অনুষ্ঠানলৈ স্বাগতম জনাইছো সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ থাকিব আমি তেখেতৰ কাষলৈকে যাম ষ্টুডিঅ'ত তিনিগৰাকী বিশেষ ব্যক্তি মননশীল লেখক ময়ূৰ বৰা আছে মই ময়ূৰ বৰা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো আন এগৰাকী নিবন্ধকাৰ লেখক ব্ৰজেন ডেকা আছে মই ডেকা ডাঙৰীয়াক স্বাগতম জনাইছো আৰু শিৱসাগৰৰ সন্তান উদ্যোগী লেখক শ্যামকানু মহন্তও আছে মই শ্যামকানু মহন্তকো অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতেই আজি যিটো পৰিৱেশ যিসকলে দিনৰ ভাগত টেলিভিছন চোৱা নাছিল বা এই মুহূৰ্তলৈকে বিষয়টোৰ সন্দৰ্ভত জ্ঞাত নহয় তেখেতসকলক মই দেখুৱাব বিচাৰো কেনে ধৰণৰ পৰিৱেশৰ সূচনা হৈছিল এটা ভিজুৱেলছ আপোনালোকক প্ৰথমতে মই দেখুৱাই লৈছো চাওক এয়া শিৱসাগৰৰ পৰিৱেশ পৰিস্থিতি আজিৰ দিনটোত পুনৰ কৈছো ১৩ তাৰিখৰ এটা ঘটনা আৰু সেই ঘটনাটোৰ আলম আছিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক কিছু ব্যৱসায়ীয়ে প্ৰহাৰ কৰিছিল আসলতে তেওঁক প্ৰহাৰ কৰা নাছিল এগৰাকী তাৰে মেজিক চালককহে প্ৰথমতে প্ৰহাৰ কৰিছিল সেই মেজিক চালকজনক কিয় প্ৰহাৰ কৰিছিল বুলি এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকীয়ে সুধিবলৈ গৈছিল তাৰ পিছত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এসময়ৰ খেলুৱৈগৰাকীক সেই যুৱকসকলে প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত পৰিৱেশটো বেলেগ দিশলৈ গতি কৰিলে ১৬ তাৰিখে আলোচনা হৈছিল ক্ষমা খোজাৰ দাবী কৰা হৈছিল কিছু লোক গ'ল কিছু নগ'ল আৰু তাৰ পিছত এতিয়া আজি এই পৰিৱেশ কি শ্লোগান কি পৰিৱেশ আপোনালোকে দেখিছে এই মুহূৰ্তত মই আজি যিসকলে বক্তব্য ৰাখিছিল তাৰ ভিতৰত টাই আহোম ছাত্ৰ সন্থা বীৰ লাচিত সেনা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা যিসকলে তাত অংশগ্ৰহণ কৰিছিল মই মাত্ৰ কেইগৰাকীমান নেতাৰ বক্তব্য আপোনালোকক আৰম্ভণিতে দেখুৱাব বিচাৰো চাওক শৃংখল চলিহা লাচিত সেনাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আপোনালোকে সকলোৱে জানে শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত কি কৈছিল মই আৰম্ভণিতে অকণমান দেখুৱাই ল'ব বিচাৰো আজি প্ৰতিবাদ হ'ব প্ৰত্যেক অসমীয়া মানুহে আজি দোকান বন্ধ কৰিব লাগিব আৰু এটো আমাৰ অনুৰোধ নহয় এটো আমাৰ ধমকি তেওঁলোকলৈ নাগপুৰৰ কথা মতে উঠা বহা কৰে বহিৰাগত মানুহৰ মতে উঠা বহা কৰা চৰকাৰ অশোক সিংঘালৰ মতে উঠা বহা কৰা চৰকাৰ অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহক আমি নুপুচোৱে অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহক আজি মন্ত্ৰী পাতি থৈছে তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি হয়নে নহয় অশোক সিংঘালে শিৱসাগৰলৈ আহি মাৰৱাৰী সমাজৰ লগত মিটিং কৰি কৈ গৈছে কোনোবা অসমীয়া মানুহে উৎপাত কৰিলে মোলে ফোন কৰিবি বুলি আমাৰ প্ৰমাণ আছে আৰু যুদ্ধ হ'ব সংগ্ৰাম হ'ব কিহৰ মাৰৱাৰী প্ৰতি কোনোবা অসমীয়া শ্বহীদৰ নামত ঠাইখিনি শিৱসাগৰ পৌৰসভাই আমি ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম ৭ দিনৰ ভিতৰত মাৰৱাৰীৰ প্ৰতি নাম সলনি কৰক আমাৰ শ্বহীদৰ নামত দিব ইহৰ যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে মাৰৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে শৃংখল চলিহা আৰু বহুখিনি কথা কৈছিল আন এৰ বক্তব্য অকণমান দেখুৱাই ল'ব বিচাৰো ব্যক্তিজনে অসমীয়া শ্ৰদ্ধা কৰি ভাল পাওঁ যিসকল বিষয়জনে সকলো অসমীয়া তেখেতলোকে আমাক কৈছে যে ডিউটি কাটিবা আমি সেইফালে যাব নালাগে কিন্তু আমি তেখেতলোকক কৈছো আমি সেইফালে নাযাওঁ কিন্তু আপুনি আমাক এটাই আশ্ৰয় দিয়ক যে যিদিনাখনিলৈকে আমাৰ লগত বহিৰাগত বনিয়াৰ গোষ্ঠীৰ
এটা সেটেলমেণ্ট নহয় সেই পৰ্যন্ত মাৰোৱাৰী পট্টিৰ প্ৰতিখন দোকান বন্ধ থাকিব বুলি প্ৰশাসনে আমাক এছুৰেঞ্চ দিয়ে আৰু যদি প্ৰশাসনে আমাক সেইটো এছুৰেঞ্চ দিয়ে তেতিয়া আমি সেইফালে মূৰেই নকৰোঁ আমি ঘূৰি যাম আমি আকৌ দলিমুখত গৈ কাৰণে আমি অৱস্থান কৰিম কি কয় গতিকে আমি অসমীয়া মানুহকেইজনৰ লগত খেলা হেঁচা নকৰোঁ আমি তেখেতলোকক দিগদাৰিও নিদিওঁ এই তেখেতলোকে আমাক কৈ দিলেই হয় যে যেতিয়ালৈকে এই খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত বহিৰাগত বনীয়া গোষ্ঠীয়ে এটা সেটেলমেণ্ট নকৰে আলোচনাৰ মাধ্যমেৰে তেতিয়ালৈকে মাৰোৱাৰী পট্টিত থকা প্ৰতিখন দোকান বন্ধ থাকিব বুলি আমাক এছুৰেঞ্চটো দিয়ক আৰু আমি ইয়াৰ পৰা গুচি গৈ পেলাই বেলেগ এফালে আমি আন্দোলন কৰিম এই প্ৰতিবাদত অংশগ্ৰহণ কৰা আন এটা সংগঠন সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্ত যিগৰাকী ব্যক্তি আজি আমাৰ অনুষ্ঠানত থাকিবই মই তেখেতৰ এটা বক্তব্য এই মুহূৰ্তত দেখুৱাই লৈছোঁ আচলতে আমাৰ সহ্যৰ সীমা পাৰ হৈ গ'ল এতিয়া অসমত অসমীয়াৰ ওপৰত অখিলঞ্জীয়া অনা অসমীয়াই আক্ৰমণ কৰিব পৰা এটা পৰিৱেশ হ'ল কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ কাৰ আদেশত আচলতে এইবিলাক চলি আছে কোনে তেওঁলোকক প্ৰৰোচিত কৰিছে কাৰ সাহসত অনা অসমীয়াই অসমীয়াৰ ওপৰত আক্ৰমণ কৰিব পৰা হ'ল সেইসকলক অসমীয়া ৰাইজে চিনাক্ত কৰিছে আজি এইখন সংগ্ৰাম আমি ঐতিহাসিক শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ শিৱসাগৰতে কিন্তু এইখন সংগ্ৰাম শেষ হৈ নাযায় এইখন সংগ্ৰাম অনাগত সময়ত শিৱসাগৰৰ পৰা উজনি অসমৰ পৰা নামনি অসমলৈ বিস্তাৰ কৰি দিয়া হ'ব অসমত খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষা হ'ব লাগিব ইয়াত ধৰ্মৰ নামত অপসংস্কৃতিয়ে গ্ৰাস কৰিবলৈ দিয়া নহ'ব আমি শিৱসাগৰতে দেখিছোঁ ঐতিহাসিক 600 বছৰীয়া আহোম স্বৰ্গদেউসকলৰ ইয়াত ইতিহাস আছে ইয়াৰ পৰাই এইবিলাক যিসকল অনা অসমীয়াই ইয়াতে ব্যভিচাৰ কৰিছে তেখেতসকলক সকীয়াই দিছোঁ আমি আমাৰ শ্লোগানবিলাক কেৱল আমাৰ মুখৰ ভিতৰতে নাথাকে আমাৰ শ্লোগানবিলাক যে আমাৰ অন্তৰত আছে আমাৰ দেহৰ ভিতৰত আছে এই কথা আজিৰ পৰা আমি প্ৰমাণিত কৰি দিছোঁ খিলঞ্জীয়া শিৱসাগৰবাসী ৰাইজ আজি শিৱসাগৰলৈ ওলাই আহিছে তেওঁলোকে প্ৰমাণ কৰি দিছে অনাগত সময়ত যিসকল নেতৃত্বই জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি অসমীয়া জাতিক প্ৰতাৰণা কৰিলে শাসনৰ বাঘ জৰিলে আহিলে তেখেতসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আছে আৰু আমি সমগ্ৰ অসমবাসী ইয়াৰ পৰা আহ্বান জনাইছোঁ যে এই জুই কেৱল শিৱসাগৰত জ্বলিলে নহ'ব সমগ্ৰ অসমব্যাপী এই জুই আমি জ্বলাবলৈ সক্ষম হ'ব লাগিব আৰু আমি যি দাবী জনাইছোঁ যে অনা অসমীয়া মানুহক অসমৰ মাটি বিক্ৰী কৰিব নোৱাৰিব এইটো কেৱল আমাৰ এই প্ৰতিবাদী সভাত বা সংগঠনসমূহে দাবী জনালে নহ'ব ইয়াক আমি আইনত প্ৰণয়ন কৰিবলৈ চৰকাৰক আমি বাধ্য কৰাব লাগিব তেতিয়াহে কিন্তু খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব ইয়াত আমাৰ থাকিব নহ'লে কিন্তু অনাদি অনন্ত কাললৈ অসমীয়া মানুহৰ ওপৰত এনেধৰণৰ অবিচাৰ অত্যাচাৰ চলি থাকিব এয়া আছিল ভাস্কৰ বৰগোহাঁই দেৱজিৎ দত্তৰ লগত সেইগৰাকী টাই আহোম ছাত্ৰ সন্থাৰ আন এগৰাকী কাৰ্যকৰী বিষয়ববীয়া ভাস্কৰ বৰগোহাঁয়েও তেনেকুৱাকৈ কৈছিল আৰু বহুতৰ বক্তব্য আছে মই সকলোৰে বক্তব্য আপোনালোকক দেখুৱাব বিচৰা নাই 30টাকৈ সংগঠনৰ নেতৃত্বক আমি সন্মান কৰিও আজিৰ এই অনুষ্ঠানত দুটামান কথা আমি আপোনালোকক ক'ব বিচাৰোঁ যে জাতীয়তাবাদ ভাল কিন্তু উগ্ৰ জাতীয়তাবাদ কেতিয়াবা জাতিৰ কাৰণে ক্ষতিকাৰক আজি যিখিনি আপোনালোকৰ মন আৰু মগজুত যিখিনি পৰিৱেশৰ সূচনা হৈছে এজন স্বাভিমানী অসমীয়া হিচাপে আমি সমৰ্থন কৰোঁ কিন্তু সেই জাতীয়তাবাদৰ পৰা গৈ কোনোবাই যদি উগ্ৰ ৰূপ ধাৰণ কৰে নক'বলগীয়া কথা কয় নঘটাবলগীয়া ঘটনা ঘটায় তেতিয়াহ'লে সেয়া কিন্তু সমৰ্থনযোগ্য নহয় কিছু কথা কেতিয়াবা সংযম ৰক্ষা কৰিও ক'ব লাগিব যিহেতু কোনোবা এটা সংগঠনৰ নেতৃত্ব দিয়া যায় গতিকে কিছু কৰ্মীসকলক মানুহক উৎসাহিত কৰিবৰ কাৰণে কেতিয়াবা কিছু কথা কিছু বক্তব্য ৰাখিবলগীয়া হয় আমি বুজি পাওঁ কিন্তু তাৰ নেপথ্যত এখন সমাজ ধৰি ৰখাৰ এটা পৰিৱেশ সুস্থ কৰি ৰখাৰো দায়িত্ব নেতৃবৃন্দৰ থাকিব লাগিব মই প্ৰথমতে বসন্ত গগৈ মই আপোনাৰ কাষলৈকে পোনে পোনে গৈছোঁ আসলতে ক'ৰবাৰ পৰা গৈ এতিয়া ক'ৰবাত পাইছেগৈ নেকি শিৱসাগৰৰ এই ঘটনাটো 13 তাৰিখৰ পৰা আজি এই যে 19 তাৰিখ হ'লহি আপোনালোকে যিখিনি দাবী কৰিছিল ক্ষমা খোজা হ'লে চাগে এই পৰিৱেশটোলৈ নাহিলহেঁতেন বা এনেকৈ আপোনালোকে আজি যুদ্ধাংদেহী ৰূপ প্ৰদৰ্শন কৰিবলগীয়া নহ'লহেঁতেন তথাপিও আমি কৈছোঁ যে আগন্তুক দিনত শিৱসাগৰৰ পৰিৱেশ শান্ত হৈ থকাটো আমি বিচাৰিম এনেকুৱা কিছু বক্তব্য আজি দিনৰ ভাগত আপোনালোকৰ এই প্ৰতিবাদকাৰীসকলৰ একাংশই কৈছে যিখিনি মই এতিয়া ইয়াত দেখুৱাব বিচৰা নাই তেওঁলোকেতো শিৱসাগৰত আগন্তুক দিনত যুদ্ধ হ'ব বুলি কৈ পেলাই আৰু বহুত কিবা কিবি কৈছে সঁচাকৈয়ে আগন্তুক দিনত আপোনালোকৰ দাবী মানি নল'লে আপোনালোকে কি কৰিব নিতুমন দা
এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে শিৱসাগৰে সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়, আৰু শিৱসাগৰে কেতিয়াও বিভেদৰ কথা নকয়, আৰু ইয়াত এনেকুৱা পৰিৱেশ আগতে কেতিয়াও উদ্ভৱ হোৱা নাছিল। আপুনি এটা কথা নিশ্চিতভাৱে জনাটো ভাল, বা অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমেৰে জনাই দিব বিচাৰিছোঁ যে শিৱসাগৰীয়া ৰাইজে জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে সকলোৱে একেলগে থকাটো বিচাৰে। ইয়াত কেতিয়াও মাৰোৱাৰী সম্প্ৰদায়, বিহাৰী সম্প্ৰদায়, বেংগলী সম্প্ৰদায় বুলি ইয়াত কোনো কাকো দাবী ধমকি দিয়া পৰিৱেশ নাছিল। সেইকাৰণে নাছিল, আৰু সেইকাৰণে সৰিতা তছনিৱাল নামৰ যিগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ছোৱালী ডিব্ৰুগড় মেডিকেল কলেজৰ ৰেপ কৰি হত্যা কৰিলে, তেখেতক ন্যায় দিবৰ কাৰণে আমি জাতি বৰ্ণ ধৰ্ম ভাষাৰ নিৰ্বিশেষে সকলো ৰাজপথলৈ ওলাই আহিছিলোঁ আজিৰ দৰে। আৰু কাৰ বিৰুদ্ধে আন্দোলন কৰিছিলোঁ? এজন অসমীয়া ডক্টৰৰ বিৰুদ্ধে, যি ৰেপ কৰিছিলে বুলি আমি ধৰি লৈছিলোঁ, তেখেতক জেল হাউচলৈ প্ৰেৰণ কৰিছিলোঁ। সেই সময়ত আমি এইটো চোৱা নাছিলোঁ যে সৰিতা তছনিৱাল অসমীয়া ছোৱালী, বেংগলী ছোৱালী, মাৰোৱাৰী ছোৱালী নে অইন কিবা জনগোষ্ঠীয় ছোৱালী, আমি সেই কথা চোৱা নাছিলোঁ। আমি কৈছিলোঁ যে সৰিতা তছনিৱাল অসমীয়া মনৰ মানুহ, অসমীয়া মনৰ ছোৱালী, গৌৰৱী অসমীয়া, তাইক ন্যায় দিব লাগে, কাৰণ তেখেতলোকৰ পৰিয়ালটো শিৱসাগৰত যুগ যুগ ধৰি বসবাস কৰি আছে। আৰু এটা ঘটনা শিৱসাগৰত ঘটিছিলে, এগৰাকী বিহাৰী সম্প্ৰদায়ৰ ছোৱালীক দিন দুপৰতে ৰেলত যাওঁতে ধৰ্ষণ কৰি হত্যা কৰা হ'ল। আমি সকলোৱে জাতি বৰ্ণ ধৰ্মৰ ভাষা নিৰ্বিশেষে তেওঁ বিহাৰী নে মাৰোৱাৰী নে খ্ৰীষ্টিয়ান নে এই কথাবিলাক নাচাই তেখেতক ন্যায় দিবৰ কাৰণে আমি সকলো ৰাজপথলৈ ওলাই আহিছিলোঁ, আৰু তেখেতক আমি ন্যায় দিবলৈ সক্ষম হৈছিলোঁ। কিন্তু এইখন শিৱসাগৰত আমি উদাৰতা দেখুওৱাৰ পাছতো আমাৰ এজনী ছোৱালীক, খিলঞ্জীয়া থলগিৰি ছোৱালীক আমাৰ ব্যস্ত ৰাজপথৰ মাজ মজিয়াত তাই বাৰে প্ৰতি কৈছে, দাদা মই ছোৱালী, মোক নামাৰিব। তাৰপিছত তেখেতৰ অন্তৰ্বাস ফালি দিয়া হৈছে, কাপোৰ ফালি দিয়া হৈছে, তেখেতক চুচৰাই লৈ যোৱা হৈছে। তাৰপিছত আমি ক্ষান্ত আছিলোঁ। তাৰপিছত আমি তেখেতলোকক মাতি আনি ক'লোঁ যে পৰিৱেশটো বেয়া নকৰিব, আপোনালোকে অকণমান আপোনালোকে অকণমান নিজৰ দুখ স্বীকাৰ কৰি আমাৰ লগলৈ আহক, এটা আলোচনা আমি দিওঁ। আলোচনা আমি দিলোঁ, তেখেতলোক আমাৰ ওচৰলৈ নাহিল। 24 ঘণ্টা সময় দিলোঁ যে আপোনালোকে এপলজি খোজক, সেই ছোৱালীজনী ঘৰত যাওক, যে আমাৰ ভুল হৈছে, সেই থলগিৰি খিলঞ্জীয়া ছোৱালীজনী গাত আমি হাত দিব নালাগিছিলে, এইটো আমাৰ ভুল, সেই কথাটো আপোনালোকে স্বীকাৰ কৰক। তেখেতলোকে সেই কথাটো স্বীকাৰ নকৰিলে, বৰঞ্চ 15 লাখ টকা দি কেছটো দমাবৰ কাৰণে প্ৰয়াস কৰা হ'ল। যিজন কালপিতক ধৰিলে তেখেতক জেল হাজতলৈ প্ৰেৰণ নকৰি মেডিকেললৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিলে, আৰু পুলিচক প্ৰেছাৰাইজ কৰিলে যে 18 বছৰ অনুৰ্ধৰ সেই ছোৱালীজনীক পক্সো লগাব নালাগে। তাৰ পৰা আমি এটা কথা প্ৰতীয়মান হ'লোঁ যে আমি উদাৰ খিলঞ্জীয়া এই মানুহখিনিয়ে তেখেতলোকক বুকুৰ কুটুম বুলি আমি আঁকোৱালি ল'লোঁ। সৰিতা তছনিৱালক আমি নিজৰ ছোৱালী বুলি আমি ন্যায় দিলোঁ, সেই বিহাৰী সম্প্ৰদায়ৰ ছোৱালীজনীক নিজৰ ছোৱালী বুলি আমি ন্যায় দিলোঁ। কিন্তু আমাৰ ছোৱালীজনীক তেখেতলোকে নিজৰ ছোৱালী বুলি নাভাবিলে, আৰু সাম্প্ৰদায়িক দৃষ্টিকোণে আমাক চালে। সেইকাৰণে আজি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহিছে, কাৰণ ইয়াত স্বাভিমানত আমাৰ আঘাত আনিছে। আমাৰ জীয়ৰী বোৱাৰীক দিন দুপৰতে বহিৰাগত বনিয়া গোষ্ঠীয়ে, সেই দুষ্ট চক্ৰ মানুহখিনিয়ে ৰাজপথত আহি পেলাই কাপোৰ ফালি দিয়া হৈছে। এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা উজনি অসমৰ কোনো প্ৰান্তত হোৱা নাই। এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা অসমীয়া সভ্যতা সংস্কৃতিৰ মানুহে কেতিয়াও কৰা নাই। তাৰ কাৰণে ৰাইজ ওলাই আহিছে। আজি ক্ষোভিত হৈছে ৰাইজ। আমি মাত্ৰ এটাই আপিল কৰিছিলোঁ যে ৰাইজ, যে আজি খিলঞ্জীয়াৰ সংকটত পৰিছে, খিলঞ্জীয়া ৰাইজ বিপদাপন্ন হৈছে, অসমীয়া মানুহৰ ভৰিতলৰ মাটি হেৰাই গৈছে। সেইকাৰণে আজি হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে, সংগ্ৰামৰ কাৰণে ওলাই আহিছে। কিন্তু আমি পিছফুল আন্দোলন কৰিছোঁ। আমি কোনো ল এণ্ড অৰ্ডাৰ আমি ক্ৰিয়েট কৰা নাই, আমি কাকো আমি ভাইলেঞ্চ কৰা নাই, আমি কাকো ধমকি দিয়া নাই। আমি মাত্ৰ এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে আপোনালোকৰ দোকানবিলাক বন্ধ ৰাখক। যি পৰ্যন্ত এটা এমিকেবল ছেটেলমেণ্ট নহয়, যি পৰ্যন্ত এটা এপলজিমূলক কথা বতৰা নহয়, তেতিয়ালৈকে আপোনালোকে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখক। আৰু সেই কথাটো আমি আহ্বান কৰিছোঁ, আৰু সেই আহ্বানৰ মতে আজি শিৱসাগৰৰ সমস্ত বহিৰাগতৰ বনিয়াৰ যি দোকান আছে তেখেতলোকে দোকানবিলাক বন্ধ ৰাখিছে। কাৰণ আমি কাকো দাবী ধমকি দিয়া হৈছে, কিন্তু আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত শিৱসাগৰৰ লেখীয়া থলগিৰি জেগাত য'ত 98% থলগিৰি খিলঞ্জীয়াই বসবাস কৰি আছে, তাতে যদি আমাৰ জীয়াৰী বোৱাৰীৰ পৰা দিন দুপৰত যদি কোনোবা দুষ্কৃতিকাৰে গাৰ যদি কাপোৰ ফালি দিয়ে, ৰাজপথত যদি বগৰাই যদি পিতে, তেতিয়া আমি কি কৰিম? আমিতো হাত সাৱটি বহি থাকিব নোৱাৰোঁ। প্ৰশাসনে লগালগ তেখেতলোকক এৰেষ্ট কৰা নাই, লগালগ তেখেতলোকক পক্সো লগাই জেল হাজতলৈ প্ৰেৰণ কৰা নাই। এজন কালপিত দিন দুপৰত ঘূৰি থকাৰ পাছতো তেখেতক এৰেষ্ট কৰা নাই। যদিও শিৱসাগৰ ৰাইজে তেখেতক দেখাৰ পিছতো কিন্তু এতিয়ালৈকে কেতিয়াও আইন হাতত তুলি লোৱা নাই। কাৰণ শিৱসাগৰীয়া ৰাইজে আইনক সন্মান কৰে, শিৱসাগৰীয়া ৰাইজে আন্দোলন কৰিব জানে, শিৱসাগৰীয়া ৰাইজে সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব জানে। আৰু সমগ্ৰ অসমত
জাতীয়তাবাদী ক'ৰবাত যদি ক'ৰবাত চিন্তাধাৰা মানুহে বেলেগ পথেৰে গতি কৰিছে, ক'ৰবাত যদি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে, তথাপিতো শিৱসাগৰীয়া ৰাইজে জাতীয়তাবাদৰ মূল খুঁটিটো ধৰি থাকি পেলাই লৰিব নিদিয়াকৈ ধৰি ৰাখিছে এইখন শিৱসাগৰত, এইখন অসমত। সেইকাৰণে আমি ক্ষোভিত হৈছোঁ, সেইকাৰণে আমি ক্ষুণ্ণ হৈছোঁ। আৰু এই থলগিৰি ছোৱালীজনীৰ ন্যায় প্ৰাপ্তিৰ দাবীত আজি হাজাৰ হাজাৰ ৰাজপথলৈ ওলাই আহিছে। আৰু ইয়াৰ পিছৰ পৰ্যায়ত যদি তেখেতলোকে যদি নিজৰ ভুল স্বীকাৰ নকৰে, চৰকাৰে যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, প্ৰশাসনে যদি নিজৰ ভূমিকাৰ পৰা যদি আঁতৰি থাকি বহিৰাগত বনিয়া গোষ্ঠীৰ পকেটত যদি সোমায়, মই নিতুমণি দা আপোনাক এছুৰেঞ্চি কৈছোঁ, লাখ মানুহ ৰাজপথলৈ ওলাই আহিব, য'ত নেকি চৰকাৰে কণ্ট্ৰল কৰিব নোৱাৰিব, প্ৰশাসনে কণ্ট্ৰল কৰিব নোৱাৰে। মাত্ৰ এটাই দাবী হ'ব যে খিলঞ্জীয়া অধিকাৰ অসমত সাব্যস্ত হ'ব লাগিব, খিলঞ্জীয়া অধিকাৰ অনাদি অনন্তকালৰ কাৰণে অসমত থাকিব লাগিব। আপুনি এটা আচৰিত হ'ব, যদি আপুনি যোৰহাটৰ ফালৰ পৰা আহি থাকে, শিৱসাগৰ সোমোৱাৰ লগে লগে ৰাস্তা কাষৰ মাটি আজি অসমীয়া থলগিৰিৰ ওচৰত নাই, হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত বনিয়াই কিনি ল'লে। সেইকাৰণে আজি আমি প্ৰতিবাদস্থলী বা চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে আমাৰ এই যি খিলঞ্জীয়া থলুৱাৰ যি মাটি, সেই মাটি আপোনালোকে সংৰক্ষণ কৰক। আমাৰ মাটি যাতে বহিৰাগত বনিয়াই কিনিব নোৱাৰে, তাৰ কাৰণে আপুনি আইন প্ৰণয়ন কৰক। আমি থলগিৰি খিলঞ্জীয়া এইখন চৰকাৰৰ মন্ত্ৰীজনক আমি কৈছোঁ, আপুনি এখন আইন প্ৰণয়ন কৰক, কেবিনেট ডিচিশ্যন লৈ এখন আইন আনক, য'ত নেকি আমাৰ মাটি সুৰক্ষিত হৈ থাকে। থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত মাটিৰ ভূমি অধিকাৰো থাকি যায়। যদি ভূমি অধিকাৰ যদি আমাৰ ওচৰত নাথাকে, থলগিৰি ৰাইজ বিপন্ন হৈ যাব। সেইকাৰণে আমি কৈছোঁ যে কোনোবাই ইয়াত ব্যৱসায় কৰিবলৈ আমি মনা নকৰোঁ, কিন্তু আমাৰ মাটি লিজত লৈ তেখেতলোকে যাতে ব্যৱসায় কৰে, তাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিব কাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক আমি প্ৰস্তাৱ দিছোঁ। বসন্ত গগৈ, মই আকৌ পৰৱৰ্তী সময়ত যাম। মই আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ আৱেগ, আপোনাৰ যুক্তিক মই অস্বীকাৰ নাই কৰা। আৰু শিৱসাগৰৰ মানুহৰ জাতীয়তাবাদ কেনেকুৱা আমি আগৰ পৰাই দেখিছোঁ, আনকি বিগত বিধানসভা নিৰ্বাচনতো অসমৰ মানুহে দেখি থৈছে। অখিল গগৈ জেলত থকাৰ পিছতো শিৱসাগৰৰ মানুহে অখিল গগৈক বিধানসভালৈ পঠিয়াই জাতীয়তাবাদ কি সেয়া বুজাই দিছে। আমি জানো, বুজি পাওঁ, আৰু আপোনাৰ বক্তব্যখিনিক মই সন্মান কৰিছোঁ। কিন্তু মই এই কথাহে ক'ব বিচাৰোঁ যে ফিৰিঙঠিৰ পৰা যাতে খাণ্ডৱ দাস হৈ ভয়ংকৰ ৰূপ নলয়। চৰকাৰ যন্ত্ৰৰো এই ক্ষেত্ৰত দায়িত্ব আছে, প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। যিটো আপোনালোকে আজি মাৰোৱাৰী প্ৰতি বদ্ধ কৰি থৈছে, বাবুপট্টিত ঘটনাটো ঘটিছিল, কাইলৈ পৰহিলেও আজি আপোনালোকৰ একাধিক নেতাৰ মুখত আমি শুনিবলৈ পাইছোঁ যে কোনো দিন খুলিবলৈ দিয়া নহ'ব যেতিয়ালৈকে ক্ষমা নোখোজে। ক্ষমা খোজা হ'লে আজি এই পৰিৱেশটোলৈ নগ'লহেঁতেনেই। প্ৰশাসনে এটা ভূমিকা ল'ব লাগিছিল, কিয় লোৱা নাই আমিও নাজানো। কিন্তু তথাপিও আপোনালোক যিসকল নেতৃস্থানীয় আছে, আপোনালোকৰ প্ৰতি আমাৰ আহ্বান, যিটো কথা আপুনি ক'লে যে সেইগৰাকী ব্যক্তিক, দুগৰাকীক ধৰিলে, এগৰাকীক কেতিয়াও ধৰা নাই, কিন্তু তেখেতক দেখাৰ পিছতো আপোনালোকে আইন হাতত তুলি লোৱা নাই, সেই পৰ্যায়লৈ যোৱা নাই। আৰু আমাৰো আপোনালোকৰ প্ৰতি অনুৰোধ, নেযাব, অলপ ধৈৰ্য ধৰিব লাগিব, অকণমান সহ্য কৰক। অকণমান সময়ৰ কাৰণে মই বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিম। বিৰতি লৈ লৈছোঁ।